এতিয়া এই যিসকল ভাৰতীয় মূলৰ লোক বেলেগ দেশত গৈ পেলাই কাম কৰি আছে তেওঁলোকৰ কিবা গুৰুত্ব আছে নেকি তেওঁলোকে আমাৰ অৰ্থনীতিটোত গুৰুত্বপূৰ্ণ কি এনে ধৰণৰ অৱদান আগবঢ়ায় এতিয়া চাব যিসকল ভাৰতীয় মূলৰ লোক বেলেগ দেশত গৈ পেলাই কাম কৰি আছে তেওঁলোকে ঘৰলৈ কিছু সংখ্যক কিছু পৰিমাণে পইচা পঠিয়ায় সেয়া যদি কোনোবাই ইউএছত গৈ পেলাই কাম কৰি আছে তেওঁ ধৰি লওক $100 লাভ কৰিছে তেওঁ যদি $100 ইনকাম কৰিছে ধৰি লওক তাৰে যদি $30 ঘৰলৈ পঠিয়াইছে তেনেহলে আমি কম সেইটো ৰেমিটেন্স বুলি ৰেমিটেন্স আৰু মন কৰিব গোটেই বিশ্বৰ ভিতৰত ভাৰত এখন দেশ হৈছে যি গোটেই বিশ্বৰ ভিতৰত টপ মানে একেবাৰে শীৰ্ষত আছে ৰেমিটেন্স ৰিসিভ কৰা দেশ হিচাপে কাৰণ কি আমাৰ ভাৰতৰ লোক গোটেই বিশ্বত বেলেগ বেলেগ দেশত বিভিন্ন কামত নিয়োজিত হৈ আছে আৰু তেওঁলোকে এই যে ঘৰলৈ পইচা পঠিয়ায় এই যে ৰেমিটেন্স পঠিয়ায় তাৰ দ্বাৰা কি হয় তাৰ দ্বাৰা এই যে পইচাটো আমাৰ ঘৰলৈ পঠিয়ালে ঘৰ এখনলৈ পঠিয়ালে এই ঘৰখনৰ ইনকাম বাঢ়িলে সেই ঘৰখনে কিবা খৰচ কৰিবৰ কাৰণে কিবা আন্তঃগাঁথনি ভালকৈ ঘৰটো বনাবলৈ হওক বা বেলেগ বেলেগ কামত তেওঁলোকে সেই পইচাটো খৰচ কৰিব পাৰে তেওঁলোকৰ ইনকাম বাঢ়ি যায় ঠিক তেনেকৈ ৰুৰেল ইকনমি তেওঁলোকে যদি সৰু ঘৰৰ গাঁৱত থকা পৰিয়ালটোলৈ পইচা পঠিয়াইছে যদি কিবা মীন পালন কৰিছে বা অন্যান্য বিভিন্ন কামত তেওঁ সেই পইচাটো লগাইছে তেতিয়া আমাৰ যিটো ৰুৰেল ইকনমি আছে গ্ৰামাঞ্চলত যি অৰ্থনীতি আছে এই অৰ্থনীতিটো এটা ডাঙৰ এটা ভূমিকা গ্ৰহণ কৰে নেক্সট হৈছে ফৰেক্স ৰিজাৰ্ভ আমাৰ দেশত বেলেগ বেলেগ দেশৰ যি মুদ্ৰা আছে এই মুদ্ৰাবিলাক আমাৰ সংগ্ৰহ কৰি ৰখা হয় তাক কোৱা হয় ফৰেন এক্সচেঞ্জ বা একেবাৰে চুটিকৈ ফৰেক্স ৰিজাৰ্ভ এইটো কিয় ইমান গুৰুত্বপূৰ্ণ কাৰণ ধৰি লওক ইউএছএৰ পৰা আমি কিবা এটা বস্তু কিনিব বিচাৰিছো আৰু তেতিয়া ইউএছএ আমেৰিকাক আমি টকা দিলে নহব ৰূপী দিলে নহব আমি তেওঁলোকক কি দিব লাগিব আমি তেওঁলোকক ডলাৰ দিব লাগিব আৰু এই ডলাৰটো যেতিয়া আমাৰ হাতত থাকে ফৰেক্স ৰিজাৰ্ভটো যেতিয়া আমাৰ আৰবিআই হাতত থাকে তেতিয়া আমাৰ লেনদেন ভাল হয় আৰু ঠিক তেনেকৈ এই যে ৰেমিটেন্সটো আমাক বেলেগ দেশৰ পৰা আমাৰ ভাৰতীয় মূলৰ মানুহে পঠিয়াই ই আমাৰ ভাৰতৰ অৰ্থনীতিৰ কাৰণে এটা বহুত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে